এজন মৃত ব্যক্তিক পাহৰিবলৈ আমাৰ যিমান সময় লাগে তাতোতকৈ বেছি সময় লাগে জীৱন্ত মানুহক পাহৰিবলৈ। সকলো অপৰাধৰ ক্ষমা আছে, কিন্তু বিশ্বাসঘাতকতাৰ কোনো ক্ষমা নাই। মাজে মাজে মন বেয়া হোৱাৰ কাৰণ কাকো বুজাব নোৱাৰি, মাথো ভিতৰখন পুৰি যায়। কোনোবাই তোমাক বেছি গুৰুত্ব দিলে নাভাবিবা মানুহজন বহুত সস্তীয়া। আচলতে সৌভাগ্য তোমাৰ। এই পৃথিৱীত ইমান মানুহ থকা সত্ত্বেও তোমাকেই কিয় ইমান সময় আৰু গুৰুত্ব দিছে। যিমান মানুহ চিনিব পাৰিব, সিমান অকলে থকাৰ ইচ্ছা বাঢ়ি যাব, আৰু তেতিয়াই বুজিব পাৰিব যে অকলশৰীয়াই কেতিয়াও বেইমানি নকৰে। তুমি টকা ইনকাম কৰা, ভালপোৱা আৰু সম্পৰ্ক এনেকেই আহিব আৰু যাব। তিনিটা কথা সকলো সময়তে মনত ৰাখিবা। যেতিয়া তোমাৰ বেছি খং থাকিব, তেতিয়া লগে লগে কোনো উত্তৰ নিদিবা। দ্বিতীয়তে, যেতিয়া তুমি বেছি সুখী থাকিবা, তেতিয়া কাৰোবাক ডাঙৰ প্ৰতিশ্ৰুতি নিদিবা। তৃতীয়তে, যেতিয়া তুমি বহুত দুখী থাকিবা, তেতিয়া গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত নল'বা। তাকেই তুমি ভাল ৰখাৰ চেষ্টা কৰিবা, যাক তুমি প্ৰতিদিন আইনাত দেখা পোৱা। কাৰোবাৰ সম্পৰ্কে কোনোবাই বেয়া কিবা ক'লে তুমি বিশ্বাস কৰি নল'বা, কাৰণ কিছুমান মানুহ আছে যিসকলে ভাল সম্পৰ্কবোৰো বেয়া কৰি দিয়ে আৰু বহুত উল্টা পুল্টা কথা কৈ দিয়ে। জীৱনত কষ্ট দিয়াৰ নিচিনা মানুহ পালোঁ, কিন্তু কষ্ট বুজি পোৱা মানুহ আজিলৈকে নাপালোঁ। যদি তোমাৰ প্ৰয়োজনৰ সময়ত কাকো কাষত নোপোৱা, তেনেহ'লে সিহঁতৰ পৰা তোমাৰ দূৰত্ব বঢ়াই দিয়া, নহ'লে তুমি এদিন গুৰুত্বহীন হৈ পৰিবা। টকা টকা কৰি গোটেই জীৱন পাৰ কৰি দিব। এদিন চাব আপোনাৰ বহুত টকা হৈছে, কিন্তু উপভোগ কৰাৰ বাবে সময় নাই। যিমান ডাঙৰ হ'বা সিমান বুজিবা, পৃথিৱীত প্ৰয়োজন নহ'লে কোনো কাৰোৰ আপোন নহয়। জীৱনত এজন ব্যক্তি দুবাৰ সলনি হয়, যেতিয়া তাৰ সপোনবোৰ পূৰণ হয় আৰু যেতিয়া তাৰ সপোনবোৰ ভাঙি যায়। শৰীৰ আৰু সম্পত্তি লৈ কেতিয়াও গৰ্ব নকৰিবা, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কাকো কৈ নাহে। যিয়ে তোমাক ভৰসা কৰে তাৰ লগত কেতিয়াও প্ৰতাৰণা নকৰিবা। লক্ষ্য কৰি চাব, যাৰ কাৰণে আপুনি ভালে থাকিব পৰা নাই, তাকেই আপুনি বেছি ভাল পায়। অৱহেলা কিমান ভয়ানক কেৱল তেওঁহে বুজে, যিয়ে প্ৰিয় মানুহজনৰ কাষত অৱহেলিত। কাকো এনেকুৱাকে কষ্ট নিদিবা, যাতে খাবলৈ বহি তুমি দিয়া কষ্টৰ কথা মনত পেলাই পেলাই তেওঁ কান্দে। সুন্দৰ চেহেৰা লৈ অহংকাৰ নকৰিবা, কাৰণ মৃত্যুৰ পাছত তোমাক যিয়ে চুব তেওঁ গা ধুই পেলাব। চকুপানী আনি দিয়া মানুহ এই পৃথিৱীত বহুত আছে, কিন্তু চকুপানী মচি দিয়া মানুহ এজনো নাই। সৰল মানুহবোৰৰ সকলোতকৈ ডাঙৰ ভুল, কিছুমান মানুহৰ অভিনয় বুজিব নোৱাৰা। জীৱনত ভালে থাকিব বিচৰা যদি, তেন্তে লোকৰ কথাত কাণ নিদিবা, নিজৰ মতে আগুৱাই যোৱা। চকু আৰু কপালৰ জন্মগত পাৰ্থক্য হ'ল, চকুৰ যি ভাল লাগে সেয়া কপালত ছাপোৰ্ট নকৰে। সকলো সময়ত কাষত থকাৰ নাম ভালপোৱা নহয়, গোটেই দিন কামৰ ব্যস্ততাৰ মাজত তাৰ কথা মনত পৰাটোহে ভালপোৱা। যিবোৰ ছোৱালীয়ে বেয়া ধান্দা কৰে, তেওঁলোকৰ শৰীৰত এই 4টা লক্ষণ দেখা পাব। প্ৰথমতে, সংসাৰ কৰে এজনৰ লগত আৰু চিন্তা কৰে বেলেগ পুৰুষৰ কথা। দ্বিতীয়তে, লোভীয়া নাৰী। তৃতীয়তে, অধিক ল'ৰাৰ সৈতে মিলা-মিছা। চতুৰ্থতে, অতিৰিক্ত চাহিদা। যদি জীৱনত শান্তি বিচৰা, তেনেহ'লে লোকৰ কথা গাত নাসানিবা। ভিডিঅ'টো যদি চাই ভাল পালে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আজিলৈ আহিছোঁ, পুনৰ লগ পাম।